The Assam government on Thursday launched 3 significant welfare schemes aimed at supporting students across the state. Chief Minister Himanta Biswa Sarma formally launched the initiatives at a program held at the Jyoti Bishnu Antarjatik Kala Mandir in Guwahati, which was attended by hundreds of students. The first initiative, the Nijut Babu scheme, provides financial assistance to students enrolling in degree courses in colleges across Assam. Under the scheme, students pursuing undergraduate degree courses will receive Rs 1,000 per month during the first year, while postgraduate students will receive Rs 2,000 per month. To be eligible, beneficiaries must belong to families with an annual income of less than Rs 4 lakh. A large number of students across the state have already benefited from the scheme. Following the success of the Nijut Moina scheme, there had been growing demands to introduce a similar support system for other sections of students. Under Mukhyamantri Jeevan Prerana scheme, financial support will be extended to students, particularly girls, after completing their degree courses. Many graduates, especially young women, often do not secure employment immediately as they prepare for the competitive examinations, such as civil services and banking exams, or pursue professional courses. During this transitional phase, they frequently face financial constraints while striving to establish their careers. আমি তিনিটা গুৰুত্বপূৰ্ণ আঁচনি শুভ আৰম্ভণি কৰিলো। প্ৰথম আঁচনিটো হ'ল নিযুত বাবু আঁচনি। এই আঁচনিৰ অধীনত অসমৰ মহাবিদ্যালয়সমূহত যিসকল ষ্টুডেণ্টে ডিগ্ৰী নামভৰ্তি কৰিব বা এই বছৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টখিনি, তেওঁলোকে মাহত 1000 টকাকৈ লাভ কৰিব আৰু যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িব তেওঁলোকে মাহত 2000 টকা লাভ কৰিব। যিসকল হিতাধিকাৰী হ'ব তেওঁলোকৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব। আজি আমাৰ অসমৰ বহুত ছাত্ৰসকলে এই নিযুত বাবু আঁচনি লাভ কৰিছে। নিযুত মইনা আঁচনিৰ সফলতাৰ বাবে নিযুত বাবু আঁচনিৰো দাবী আহিছিল। আজি সেই আঁচনিৰ শুভ আৰম্ভণি হয়। অসমত আমি আজি আৰু এটা ডাঙৰ আঁচনি আৰম্ভ কৰিলো। তাক আমি নাম দিছো মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা। সাধাৰণতে ডিগ্ৰী পাছ কৰাৰ পিছত লগে লগে ল'ৰা ছোৱালীয়ে চাকৰি নাপায়। কোনোবাই লোকসেৱা আয়োগৰ পৰীক্ষাৰ কাৰণে, কোনোবাই বেংকৰ পৰীক্ষাৰ কাৰণে, কোনোবাই আনপ্ৰফেশ্যনেল কোৰ্স কৰিবৰ কাৰণে মাজত তেওঁলোকে 1-2 বছৰ সংগ্ৰাম কৰিব লাগে। এই সময়ছোৱাত তেওঁলোকে যাতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব নালাগে, সেইবাবে আমি তেওঁলোকক মাহত 2500 টকা কৰি দিম 12 মাহৰ বাবে। আজি এই আঁচনিটোৰো আৰম্ভণি হ'ল। প্ৰায় 50,000 ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা উপকৃত হ'ব। তৃতীয়, আমি আৰু এটা আঁচনি আৰম্ভ কৰিলো যে আমাৰ চৰকাৰত বহুতবোৰ স্কিম আছিলে ষ্টুডেণ্টৰ কাৰণে, কিন্তু PhD স্কলাৰসকলৰ বাবে একো স্কিম নাছিলে। সেইকাৰণে আজি আমি PhD স্কলাৰসমূহক 25,000কৈ টকা এককালীন এটা সাহায্য দিছো। যদি কোনোবা বিশেষভাৱে সক্ষম PhD স্কলাৰ আছে তেওঁলোকক আমি 40,000 টকাৰ এককালীন সাহায্য দিছো। কাৰ্যত যোৱা বিত্তীয় বৰ্ষৰ বাজেটত আমি যিমান আঁচনি এনাউন্স কৰিছিলো প্ৰায়বোৰ আঁচনি আমি ৰূপায়ণৰ পৰ্যায়লৈ লৈ আহিবলৈ সক্ষম হৈছো। আপোনালোকে নিজেও দেখিছে যুৱক যুৱতীসকলৰ মাজত এটা অভূতপূৰ্ব উৎসাহৰ বাতাবৰণ, যাক সাধাৰণতে দেখিব পোৱা নাযায়। জেনজি বুলি ক'লে আমি নেপাল বাংলাদেশৰ লগত তুলনা কৰোঁ। তাৰ বিপৰীত ছবি এখন আজি আমাৰ অসমত সম্পূৰ্ণভাৱে বিদ্যমান। অসমৰ যুৱক যুৱতীৰ সপোনবোৰ বাস্তৱত ৰূপায়ণ হোৱাৰ পথত আমি সদায় তেওঁলোকৰ লগত থিয় হৈ থাকিম।